नमस्कार, आप देख रहे हैं ओपन बुक भारत। बिलासीपारा थाने में 10 विशिष्ट व्यक्तियों का स्वतंत्रता दिवस पर सम्मान। देश के 80वें स्वतंत्रता दिवस के अवसर पर बिलासीपारा थाने में एक विशेष सम्मान समारोह का आयोजन किया गया। इस दौरान बिलासीपारा शहर के समाजसेवियों, वरिष्ठ नागरिकों, राष्ट्रीय शहीद परिवारों, लोक कलाकारों, साहित्यकारों, सरकारी मान्यता प्राप्त पत्रकारों और शिक्षाविदों को फूलाम, गमोचा एवं सुगंधित पुष्प गुच्छ भेंट कर स्वतंत्रता दिवस की शुभकामनाएं के साथ सम्मानित किया गया। बिलासीपारा थाने के प्रभारी ओसी उत्तम मालाकार, थाना प्रबंध समिति के चेयरमैन पुरंदरनाथ, सदस्य गोसाई पाल तथा सीओ वीडियो अतीकुर रहमान के आयोजन में इस सम्मान समारोह को बिलासीपारा थाने की पहली पहल बताया गया। इस पहल पर सम्मानित व्यक्तियों में खुशी देखी गई। समारोह में वरिष्ठ नागरिक दयाल पाल, समाजसेवी चिकित्सक कानूलाल दास, राज्य स्तरीय लोक कलाकार भोलानाथ राय, व्यवसायी नरेंद्र सेठिया, सरकारी पेंशन भोगी पत्रकार मोसलेमुद्दीन अहमद, गोवा काठमांडू में 100 मीटर दौड़ में स्वर्ण पदक जीतने वाले अनुज कुमार दास, राष्ट्रीय शहीद परिवार की पदेश्वरी देवी एवं जलाल रहमान, सेवानिवृत्त शिक्षाविद दीपा भट्टाचार्य और शिक्षाविद अशोक शर्मा को सम्मानित किया गया। कार्यक्रम में साइबर क्राइम विभाग के LMK मृणाल कलिता ने धन्यवाद ज्ञापन प्रस्तुत किया। बिलासीपारा से जाहिरुल इस्लाम की खास रिपोर्ट। আগত হৈছে কিন্তু তাৰপিছত এটা গ্যাপ আপুনি ভূপেন হাজৰিকাই কওক, জ্যোতিপ্ৰসাদ আগৰমূৰ্তি কওক, লাচিত বৰফুকনৰ মূৰ্তি, আপোনাৰ আম্বেদকাৰৰ মূৰ্তি, গৌতম বুদ্ধৰ মূৰ্তি, এতিয়া কনকলতাৰ শংকৰদেৱ স্কুলৰ কনকলতাৰ মূৰ্তি, এইবিলাক চব মই নিজে যেতিয়া যিটো প্ৰয়োজন মই অনুভৱ কৰিছোঁ। DC SP অফিচৰ পৰা এই মানে বয়োজ্যেষ্ঠ মানুহখিনিক মানে সেই ফলমূলৰ টোপোলা দিছিলে আৰু এইটোৱে প্ৰথম বোধহয় মই পোৱা নাছিলোঁ। মুখামুখি হৈছোঁ ইয়াত বহুত, কিন্তু এনেকুৱা অনুষ্ঠানবোৰ পোৱা নাছিলোঁ। খুব ভাল লাগিছে। মই এজন শিল্পী হিচাপত মই এই যে 15 আগষ্ট বিলেজবাৰ যেতিয়া সমজিলা 15 আগষ্ট SB চিভিল আছিল, এইটো মই 24-25 বছৰ মই নিজে অনুষ্ঠান পৰিচালনা কৰিছোঁ। গোটেইখিনি এভৰিথিং আকৌ মানে কষ্ট দিয়া নাই, মই নিজে কৰিছোঁ। যিখিনি মানে আপোনাৰ পেৰেড গ্ৰাউণ্ডৰ পৰা যিখিনি কালচাৰেল যে জনগণ এইবিলাক মই নিজে ৰিহাৰ্চেল দিছোঁ, নিজে চবকে মাতিছিলোঁ। বহুত কষ্ট হৈছিল। আগত আমি এই প্ৰভাত ফেৰীটো আমি গাড়ীৰে কৰিছিলোঁ, ট্ৰাকত মানে এইবাৰ আৰক্ষীৰ পৰা আপোনালোকে গিফ্ট প্ৰদান কৰিলে, এই বিষয়ে কি জনাব? আচলতে কথাটো কি, আজি 80 সংখ্যক দেশৰ স্বাধীনতা দিৱস, যি ইতিহাসৰ বিনিময়ত আজি ভাৰতবৰ্ষ ইমান বছৰ আগতে স্বাধীনতা পাইছিলে, সেই স্বাধীনতাৰ আজি 80 বছৰ। এই 80 বছৰৰ সময়ত বিলেসীপাৰাৰ অতি পুৰণি 1901 চনৰ যিখন থানা, ৰজা মহাৰাজাৰ দিনৰ এই থানাখনত আজিলৈকে এনেকুৱা এটা অনুষ্ঠান পোৱা নাই যে স্বাধীনতাৰ দিনা এই সমাজত থকা বিভিন্নজনৰ যি মানে অৰিহণা, এই অৰিহণা যোগ্য মানুহখিনিক যে আমন্ত্ৰণ কৰি আনিছে আজি বিলেসীপাৰা আৰক্ষী থানায় বা আমাৰ নাগৰিক কমিটিখিনিয়ে ইয়াত যে আনিছে, আৰু যে আমাৰ VDP পাৰ্টি আছে এওঁলোকে যে মাতিছে,
মাতি পেলাই যে আজি এই যে যোগ্য মানুহখিনিক যে সম্বৰ্ধনা জ্ঞাপন কৰিছে তাৰ বাবে বিলাসীপাৰা আৰক্ষী থানালৈ আমি জনসাধাৰণৰ পৰা আমাৰ নিজস্বভাৱে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই যে আজি যিটো ইতিহাস এই ইতিহাস যাতে মানে অৱধাৰিতভাৱে অবিৰতভাৱে চলি থাকে তাৰ বাবে মই বিলাসীপাৰা থানা তথা থানালৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। ঠিক আছে ধন্যবাদ। আৰক্ষীৰ তৰফৰ পৰা আপোনালোকে গীত প্ৰদান কৰিলে এই বিষয়ে কি জনাব? মই নথৈ আনন্দিত। আজি 80 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে থানা কমিটিকে চবৰে সুস্বাস্থ্য কামনা কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ আপোনালৈ।